ডাঙৰ বিফলতা জুবিন গাৰ্গ মেনেজমেণ্ট আগৰ পৰাই বিফল মেনেজমেণ্টৰ ক্ষেত্ৰত মই নিজে শ্ব' কৰিছোঁ 3 বছৰ মই জানো সিদ্ধাৰ্থ শৰ্মা অভদ্ৰ মানুহ আমাৰ লগত অভদ্ৰামি কৰে আই ডোণ্ট নো চবৰ লগত অভদ্ৰামি কৰে নে নকৰে ছোৱালীকেইজনীৰ লগত বিশেষকৈ বস্তু পেলনীয়া বস্তুৰ নিচিনা আমাক ট্ৰিট কৰে মানে আমি হয়তো ৰাস্তাত পৰি থকা পাগল মানুহ এটাকো ইমান বেয়া ট্ৰিট নকৰোঁ সিদ্ধাৰ্থ শৰ্মা ট্ৰিটমেণ্ট আমাৰ প্ৰতি যেনেকুৱা গতিকে সিদ্ধাৰ্থ বিৰাট অসভ্য অভদ্ৰ মানুহ গতিকে সেইটো তাৰ ফেইলিয়াৰ এজ এ হিউমেন আৰু এজ এ মেনেজমেণ্ট তাৰ ফেইলিয়াৰ বিকজ হি ক্লিয়াৰলি কয় মই অকল জুবিন গাৰ্গক চিনি পাওঁ তহঁতে আছ আই ডোণ্ট কেয়াৰ নিজৰটো নিজে চাবি জুবিন গাৰ্গ বেণ্ডত এটলিষ্ট আমাক জুবিন গাৰ্গে মেনেজ কৰিছিলে সিদ্ধাৰ্থ শৰ্মাৰ তাত কোনো ভূমিকা নাছিলে আৰু তো সিদ্ধাৰ্থ শৰ্মা মেনেজমেণ্টৰ ক্ষেত্ৰত আগৰ পৰাই বিফল মোৰ চকুত আমাৰ ছোৱালী প্ৰত্যেকজনী ছোৱালীৰে চকুত এটলিষ্ট মোৰ আৰু শতাব্দী বৰাৰ চকুত সিদ্ধাৰ্থ শৰ্মা এজ এ মেনেজাৰ হি ইজ এ ফেইলিয়াৰ অ'কে চ' মই বা কোনো মানুহ হ'লেও জুবিন গাৰ্গ এজন ইণ্টাৰনেশ্যনেল এটা ইণ্টাৰনেশ্যনেল জেগাত পাৰফৰ্ম কৰিবলৈ কৈছে তো মই খেয়াল ৰাখিলোঁ হয় যিহেতু তেওঁ বেমাৰী সুস্থ মানুহ এজনৰো মেডিকেল ছিকিউৰিটিৰ ক্ষেত্ৰততো খেয়াল ৰাখিলোৱে হয় কিন্তু জুবিন গাৰ্গ যিহেতু বেমাৰী মানুহ তেওঁৰ ক্ষেত্ৰত বেছিকৈ সেই বস্তুটো কৰিলোঁ হয় কিন্তু সিদ্ধাৰ্থ শৰ্মাৰ সেইটো মূৰত নেখেলালে হয়তো মেবি পইচা বেছিকৈ যাব তেওঁৰ আৰু শ্যামকান্ত মহন্তৰ হয়তো হেডেক বেছি হ'ব সেইটো কাৰণে ইমানখিনি নকৰিলে লাইটলি ল'লে গতিকে মানুহটো যিহেতু নমৰে আৰু এনেকৈয়ে বাচি থাকিব বুলি ভাবি লৈ হয়তো নকৰিলে কামখিনি গতিকে দেখি পিনে যিমানখিনি অনুমান কৰিছোঁ দেখকৈ মেনেজমেণ্টৰ বিফলতা আৰু যিদিনাখনে পাৰফৰ্মেঞ্চ আছিলে তাৰ মানে এই ঘটনাটো ঘৰৰ আগদিনাখন শেখৰাৰ ষ্টেটাছ হওক সিদ্ধাৰ্থ শৰ্মাৰ ষ্টেটাছ ষ্টৰি হওক দেখিছিলোঁ বিয়েৰৰ বটলৰ ফটো মদ খাই থকা পৰিৱেশ এটা ঠিক আছে তহঁতিও মানুহ হয় তহঁতি বাহিৰলৈ গৈছ এনজয় কৰিবলৈ গৈছ সেইটো কাৰণে 3 দিন আগত গৈছ কাৰণ বাকী আৰ্টিষ্টে 19 তাৰিখে গৈ পাইছে তহঁতি 3 দিন আগত গৈছ গম পালোঁ এনজয় কৰিবলৈ গৈছ তহঁতি যদি জান যে নিজেও এনজয় কৰিবি অকল জুবিন গাৰ্গক চাবলৈ তহঁতি মানুহ নিব লাগিছিলে ঠিক আছে সেইটো নিব লাগিছিলে কাৰণ তহঁতি যদি জান নিজে মদ খাই পেল হৈ থাকিবি তহঁতি নিব লাগিছিলে সেই বস্তুটো তো প্ৰথম দিনাখনেই মোৰ খং উঠিছিলে যে ইহঁতে নিজে মদ খাই উৎপাত কৰিছে যদি এইজনৰ বা কি হৈছে ভগৱান জানে এইজনৰতো কি হ'ল আমি জানিলোৱেই তো তেওঁলোকে প্ৰথমৰ পৰা সেইটো আছিলে তাৰপিছত বহু ৰাতিলৈ বুলি মই ভাবিছোঁ বহু ৰাতিলৈ মদ খাই ফূৰ্তি কৰিছে উৎপাত কৰিছে পিছদিনাখন মই যিটো শুনিলোঁ কথা পাতি গম পালোঁ 12-1 বজাৰ ভিতৰত তেওঁলোকে সেই জেগাটোত গৈ পাইছিলে নে ওলালে বুলি ক'লে পাহৰিলোঁ জুবিন গাৰ্গে আগদিনাখন মদ খাইছে গোটেইখিনি মদ খাইছে জুবিন গাৰ্গ অসুখীয়া মানুহ তেওঁক ৰেষ্টৰ প্ৰয়োজন আছিল তেওঁ খাই মেলি শুওঁতে কথা পাতি শুওঁতে তেওঁ বহুত দেৰি লগায় পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ চবকে বহাই ল'ব লেকচাৰ দি টোপনি নলগালে বেলেগকো শুবলৈ নিদিয়ে গতিকে তেওঁ আই এম প্ৰিটি চিয়'ৰ যে তেওঁ সেইদিনাখনে সেইটোৱে কৰিছিলে গতিকে তেওঁৰ শোৱা টাইমটো বহুত কমিছে মানুহজনী যেতিয়া শুৱে 10, 12, 13, 14 ঘণ্টা শুৱে তেওঁ যদি 12টা পৰা 1 বজাৰ ভিতৰত যদি ঘৰৰ পৰা মানে হোটেলৰ পৰা ওলাই সেই জেগাটোলৈ গৈছে তাৰমানে তেওঁ বহুত কম টাইম হৈছে সেইটো দেন জুবিন গাৰ্গ বহুত পাৰ্টিকুলাৰ হয় তেওঁ কি মদ খাইছে ক্ষেত্ৰত তেওঁ অকল হুইস্কি খায় হুইস্কিও পাৰ্টিকুলাৰলি ব্লেক এণ্ড হোৱাইট তেওঁ বেলেগ মদ নাখায় আৰু যিটো সময়ত তেওঁ ভুলক্ৰমে বেলেগ মদ খাইছে লগৰ লগত পৰি লগৰ মানুহে এপ্ৰ'চ কৰাৰ পিছত বা কোনোবাই গিফ্ট দিয়া বুলি সেইটো সময়ত এপেক বা দুপেক খোৱাৰ পিছত জুবিন গাৰ্গৰ অৱস্থা অতি শোচনীয় হৈ পৰে জুবিন গাৰ্গে ক'ব নোৱাৰে তেওঁ কি কৰি থাকে কাৰণ তেওঁ হেণ্ডেল কৰিব নোৱাৰে কাৰণ তেওঁ অকল হুইস্কি খায় অকল ব্লেক এণ্ড হোৱাইট খায় চ' ছিংগাপুৰত হয়তো তেওঁৰ এই বস্তুটো সলনি হৈছিল তেওঁ বেলেগ মদ বেলেগ কিবা খাইছিলে আৰু অভিয়াছলি চবতে আৰু চব বস্তু মেবি পোৱা নাযায় মোৰ মদৰ বিষয়ে একো জ্ঞান নাই গতিকে মই নাজানিম দেই এইটো কথা তো তাত তেওঁ খেলি মেলি কৈছে অভিয়াছলি তাৰ নিচাটো বেলেগ হ'ব দেন পিছদিনাখন গম পালোঁ বিয়েৰ খাইছে জুবিন গাৰ্গে মই জনাত বিয়েৰ খোৱা মই জুবিন গাৰ্গক দেখা নাই তেওঁ মোক এতিয়াও কয় মই যেতিয়া কওঁ পেটটো ওলাইছে তুমি পেটুৱা হৈছা বুলি যেতিয়া কওঁ সেই নহয় 2 বছৰ 3 বছৰ আগতে এদিন বিয়েৰ খাইছিলোঁ পেটটো ওলাই থাকিল তেওঁ সেইটো ডাইলগ দিয়ে গতিকে তেওঁ বিয়েৰ মই জনাত নেখায় ইমান সঘনাই ঠিক আছে তাত খালে গম পাইছোঁ কিন্তু একেটাই কথা তেওঁ যিহেতু অভ্যাস নাই তেওঁ নোখোৱা বস্তু এটা খুৱাব নালাগিছিল খাই নথকা বস্তু এটা তাৰপিছত নিচাত থাকিলে মানুহজনে কিবা কৰি ফুৰে সেইটো তেওঁ বুলি নহয় আপুনি ময়ো কিবা কৰিম নাজানো তাত পানীত ডুবি মৰাৰ মদ খাই যদি মই পানীত ডুবো ময়ো আজি 100% ডুবি মৰিম
যদি মোক কোনো মাৰোঁ বুলি নামাৰেও। গতিকে এইখিনি বস্তু খেয়াল ৰাখিব লাগিছিলে। ভিডিঅ'টো যি দেখিছোঁ সিদ্ধাৰ্থ শৰ্মাই অলৰেডি নাৱত গৈ নাও চলাই আছে, শেখৰ দা অলৰেডি তলত আছেই, তাৰপিছত জুবিন গাৰ্গ নামিছে। গতিকে তাত চাবলৈ তেওঁক নাছিল। অমৃতপ্ৰভা মহন্তই কোৱা মতে তেওঁ অলৰেডি ওপৰত গৈ লগৰ বেলেগ এজনী ছোৱালীৰ লগত তেওঁ প্ৰাকৃতিক দৃশ্য উপভোগ কৰি আছিলে, নেচাৰ তাৰ ফটো উঠি বোলে যি হওক আৰু নতুন জেগা এটা দেখি এক্সাইটমেণ্ট হয়, মোৰো হয় চাগে। মই গৈছোঁ তেওঁৰ লগত বহুত নতুন নতুন জেগাত, মই ষ্টিক কৰোঁ বাৰু তেওঁৰ লগত, কাৰণ মই বৰ বেছি ঘূৰি ফুৰি ভাল নাপাওঁ, মই ইণ্ট্ৰভাৰ্ট হয়, সেইটো মোৰ পাৰ্চনেল চইচ। তাই গৈছিল, তাইৰ সেইটো নিজৰ চইচ, তাইৰ দায়িত্বও নাছিল, মেনেজমেণ্টৰ হয়, আৰু মেনেজমেণ্টৰ দায়িত্ব হয় বুলি সিদ্ধাৰ্থে নিজে কয়। গতিকে দেখিছোঁ সিদ্ধাৰ্থ শৰ্মা আগত গৈ অলৰেডি নাও খেলত ব্যস্ত, কোনোবাই পিছফালৰ পৰা কৈছে বৈঠা মাৰো বুলি। গতিকে বহুত ধুনীয়া এটা পৰিৱেশ আছিল। তাত গৈ পিনে তেওঁ যেতিয়া পানীত ডুবিছে, তেওঁক কমপ্লিটলি অকল জুবিন গাৰ্গক মনিটৰ কৰাকৈ তাত কোনো মানুহ নাছিলে। গতিকে ইয়াত পৰিকল্পিত হত্যাকাণ্ড বুলি মই ক'বই নাযাওঁ, ইয়াত কেয়াৰলেছনেছৰ কাৰণে মানুহটো মৰিলে।